নমস্কাৰ বিজেপি চৰকাৰে কেনেকে অৰ্গানাইজ ৱেত মানুহক হাৰাশাস্তি দিছে তাৰ এটা কথা সুলভ মূল্যৰ দোকানী সকলৰ অৱস্থা কোন দিশে গতি কৰিছে ই এক ভয়ংকৰ তথ্য আপোনালোকৰ হাতত আহিব ইতিমধ্যে প্ৰায় 4 লাখ সুলভ মূল্যৰ দোকানৰ পৰা নিয়া বেনিফিচিয়াৰীৰ নাম সিস্টেমৰ পৰা ডিলিট কৰি দিয়া হৈছে তেওঁলোকৰ হাতত কাৰ্ডখন আছে কিন্তু এতিয়া ডিজিটেলি তেওঁলোকে যি সিস্টেম চলাইছে সেই সুলভ মূল্যৰ তাৰ পৰা তেওঁলোকক ডিজিটেলি অৰ্গানাইজ ৱেত 4 লাখ বেনিফিচিয়াৰী নাম কৰ্তন কৰা হৈছে আৰু আমি সন্দেহ কৰো এই 4 লাখক তেওঁলোকে হয়তো এই ভাম্যমান ভোটাৰ তাত এন্ট্ৰি কৰিব আৰু আমাৰ এই ইয়াৰ লোকেল সকলৰ বেনিফিচিয়াৰী নাম কৰ্তন কৰা হৈছে এতিয়া আপোনাক মই কওঁ যে তেওঁলোকে অন্ন সেৱা দিন হিচাপে 1 পৰা 10 তাৰিখলৈকে চৰকাৰে কি কৰিছে অন্ন সেৱা দিন কৰিছে আৰু সুলভ মূল্যৰ দোকানী সকল যিসকল আছে তেওঁলোকক কেনেকে হাৰাশাস্তি কৰিছে মই দুটা উদাহৰণ আপোনালোকক কৈছো তেওঁলোকে এখন ট্ৰাকত যি মাল আনে তাৰে 50% তেওঁলোকে 20 পৰা 30 তাৰিখৰ ভিতৰত দিয়ে 1 তাৰিখৰ পৰা 10 তাৰিখত বিতৰণ কৰিবৰ কাৰণে আৰু 50% তেওঁলোকে পিছত দিয়ে কিন্তু দোকানী সকলৰ পৰা তেওঁলোকে 50% মাল দিউতে গুটে 100% মাল ডেলিভাৰী দিয়া তেওঁলোকে সাইন কৰাই লয় কাইলে যদি কোনোবা যদি ডিপাৰ্টমেন্টৰ যদি অফিচাৰে গৈ যদি চাইগে তেতিয়াহলে আপুনি দেখিব যে এই সকলৰ হাতত তেওঁলোকে সহি কৰি লয় বাধ্য চৰকাৰৰ তাত তেওঁলোকৰ হাতত কিন্তু 50% মান এভেইলেবল আৰু 50% মাল তেওঁলোকৰ হাতত এভেইলেবল নাথাকে সময়মতে গৈ নাপায় আৰু সেই কাৰণে গ্ৰাহকে তেওঁলোকক 1 পৰা 10 তাৰিখৰ ভিতৰত তেওঁলোকক গৈ হাৰাশাস্তি কৰে কাৰণ চৰকাৰে অন্ন সেৱা দিন হিচাপে 1 পৰা 10 তাৰিখৰ দিনটো ধাৰ্য কৰে কিন্তু মাল সময়ত গৈ নাপায় কিন্তু আগতীয়াকে দোকানী সকলৰ পৰা গোটেই কথাখিনি তেওঁলোকে স্বাক্ষৰ কৰা লয় কিমান অৰ্গানাইজ ক্ৰাইম একচুয়ালি চাবলৈ গলে চৰকাৰে দোকানী সকলে মাল নোপোৱাকৈ মাল পাইছো বুলি তেওঁলোকে আদায় লিখাই লয় 1 2 নম্বৰৰ যদি কথাটো কয় তেওঁলোকে প্ৰতি কুইন্টল চাউলত প্ৰায় 180 টকা প্ৰতি কুইন্টল দাইলত 200 টকাকৈ কমিশন পায় আৰু এই কমিশন যেটো তেওঁলোকে পায় এভাৰেজ যদি চাই প্ৰত্যেকখন সুলভ মূল্যৰ দোকানীয়ে 3500 টকা ন্যূনতম তেওঁলোকে মাহিলি তেওঁলোকৰ কমিশন থাকে আৰু কিছুমানে ডাঙৰ গোডাউন যদি ৰাখে তেতিয়ালে তেওঁলোকৰ কমিশনটো 10 পৰা 12000 পায় কিন্তু 10 পৰা 12000 পোৱা সুলভ মূল্যৰ দোকানী সংখ্যা তেনেই কম কাৰণ এটা গোডাউন ৰাখিবলগীয়া হলে এক্সট্ৰা ভাড়া ভৰিবলগীয়া হয় তেওঁলোকৰ ন্যূনতম আপোনালোকক সবকা সাথ সবকা বিকাশ 3500 এটা পৰিয়াল চলিব পাৰে নেকি এক বৃহৎ প্ৰশ্ন দ্বিতীয় কথাটো হৈছে তেওঁলোকে যেটো বস্তু মানুহে পাই আছে বুলি কয় যে এতিয়া যে তাত মানে যেটো কথা কৈ আছে তেওঁলোকে যে চেনিৰ কথা কৈছে দাইলৰ কথা কৈছে তেওঁলোকে এই নিমখৰ কথা কৈছে 10 টকা নিমখ যেটো সুলভ বুলি কৈছে এটো সকলোতে সুলভ 10 টকাতে নিমখ কিনে ম্যাক্সিমাম মানুহে তেওঁলোকে যেটো দাইলৰ কথা কৈছে 60 টকা বা 70 টকা এখিনি মোটামুটি যেটো ৰেটত আহে মানে 67 মই চাই দিছো এটো আপোনাক ৰেটটো এই গুটেই বস্তুখিনি যেটো তেওঁলোকে কৈছে এই গুটেই বস্তুখিনি একচুয়ালি একু তেওঁলোকে মানে উপকাৰ কৰা নাই 10 টকা নিমখ সকলোতে পায় চেনি 38 টকা যেটো মোটা চেনি গলি না যায় সকলোৰে এটা গ্ৰাহকৰ কমপ্লেইন আছে গতিকে 40 টকাত আপোনাৰ এভেইলেবল বজাৰত পায় দালি 69 70 মানত পায় আৰু মুদিৰ ফটোখন লগাই তাকে তেওঁলোকে এনেকুৱা প্ৰচাৰ চলাইছে যে সাংঘাতিক বস্তু এভেইলেবল বুলি কৈছে এটো নৰমালি বজাৰত হিমানটো 2-4 টকা ডিফাৰেন্সত সকলোৱে পায় এই কথাবিলাক চৰকাৰে আৰু এটা গ্ৰাহকক হাৰাশাস্তি কৰিছে দোকানীৰ সময়টো কেনেকে নষ্ট কৰিছে চাব এখন কাৰ্ডত এগৰাকী মানুহে যদি 4টা বস্তু লয় চাউল দাইল চেনি যদি বা 3টা বস্তু লয় তিনিবাৰে তেওঁলোকে ফিংগাৰপ্ৰিন্ট দিব লাগে হেতু কাৰণে সময় কিমান গুছি যায় আৰু এজন দোকানীয়ে দৈনিক ৰাতিপুৱাৰ পৰা গধুলালৈকে বহি 60 বা 70 টকা মজুৰি পায় সবকা সাথ সবকা বিকাশ এই কথাবিলাক আৰু বৰ্তমান তেওঁলোকে কি কৰিছে যে বৰ্তমান দোকানী সকলক ইমান বেছি প্ৰেছাৰাইজ কৰিছে বিজেপিত মানুহৰ যিসকল বিজেপি কৰ্মী আছে আমাৰ পুৰণা যিসকলে সুলভ মূল্যৰ দোকান চলাই আছে তেওঁলোকক হুজৰ জবৰদস্তি সৰু কমপ্লেইন ৰেজ কৰি তেওঁলোকক অতৰাই বিজেপিৰ হাতত দোকানবিলাক হস্তগত কৰাৰ এক সাংঘাতিক মানে ৰাজনৈতিক ষড়যন্ত্ৰত লিপ্ত হৈছে এই কথাবিলাক কিন্তু আপোনালোকক মই এই কাৰণে কৈছো যে এই বেনিফিচিয়াৰীও বেনিফিট হোৱা নাই দোকানী সকলো বেনিফিট হোৱা নাই
আৰু দোকানীসকলৰ লগত এটা অৰ্গেনাইজ ক্ৰাইম কৰিছে যাতে দোকানীসকলক ভৱিষ্যতে যাতে সেই ক্ৰাইমৰ মানে উচিলা লৈ তেওঁলোকক যাতে দোকানবিলাক বিজেপিলে হস্তগত বিজেপি কৰ্মীলে হস্তগত কৰি তেওঁলোকক যাতে অতৰাই দিব পাৰে কাৰণটো কি 20 পৰা 30 তাৰিখত 50% মাল আদায় দি 100% মাল ডেলিভাৰী দিয়া বুলি তেওঁলোকে ট্ৰাক চিটখনত সই কৰাই লয় চৰকাৰে কিমান অৰ্গেনাইজ ক্ৰাইম কৰি আছে ইয়াক বৃহৎ প্ৰশ্ন এতিয়া মই আহো আপোনালোকলে কেৰাচিন তেলৰ কথাটো আহো আগতে কেৰাচিন তেল প্ৰথমতে 1 লিটাৰ কে আছিল তাৰ পিছতে হাফ লিটাৰ কৰিলে তাৰ পিছত 200 গ্ৰাম কৰিলে এতিয়া 50 গ্ৰাম কেৰাচিন তেল বাৰু যদি সুলভ মূল্যৰ দোকানত দিয়ে ইমান কোন কেৰাচিন তেল নি পেলে মানুহে কি কাম কৰিব তানে এভাৰেজ যদি চাই এখন দোকানত 4 লিটাৰ বা 5 লিটাৰ কেৰাচিন আহে কেৰাচিন পাতল বস্তু উৰি যায় এতিয়া এই যে 4 লিটাৰ বা 5 লিটাৰ তেলৰ কাৰণে এজন দোকানীয়ে এতিয়া কেৰাচিন বিলাক নানা ফলত ইয়াৰ ভিতৰৰ বিৰাট ডাঙৰ ক্ৰাইমটো কোনটো হৈছে যে কেৰাচিনৰ দাম বৃদ্ধি কৰি উজালা আঁচনিত গ্যাস সিলিন্ডাৰ দিম বুলি কৈ পেলে এওঁলোকে কি কৰিলে সিলিন্ডাৰ ফ্ৰী কৰাই পেলে কানেকশন বিলাক লৈ ললে তাৰ পিছত গ্যাসৰো দাম বৃদ্ধি কৰি কালেকশনটো তেওঁলোকে ললে আৰু কেৰাচিনৰো দাম নি পেলে তেওঁলোকে 80 টকা পৰ্যন্ত বৃদ্ধি কৰিলে আৰু এতিয়া হতা কথাটো হৈছে এই যে 50 গ্ৰাম তেল যে কাৰ্ডত পায় কোনে আহিব 50 গ্ৰাম তেল দিবলে এই যে 1 লিটাৰ তেলটো নি 50 গ্ৰাম কৰিলে এই বাকি 950 গ্ৰাম তেল যায় কোত এই সিন্ডিকেটটো কোনে চলাই আছে এক বৃহৎ প্ৰশ্ন মই সেই কাৰণে অসমৰ খুদি সমাজক এটা কথা বিনম্ৰভাৱে মানে অনুৰোধ জনাইছো सबका साथ सबका একো বিকাশ হোৱা নাই এই চৰকাৰে ভেৰি অৰ্গানাইজড উইথ খুব সুসংগঠিতভাৱে পৰিকল্পিতভাৱে এওঁলোকে যে লুণ্ঠন ডকাইতি কৰি আছে কৰিলাত কৰিব দুৰ্ভাগ্যজনক কথা প্ৰতিবাদ কৰিলে আপুনি দেখিছে এনএইচএমত প্ৰতিবাদ কৰিছে 7 দিনৰ দৰমহা কৰ্তন কৰা হৈছে মই বিহতভাৱে আমি সংবাদ মেল যোগে গুটেই কথাখিনি আনিম মই এটাই কথা আপোনালোকক ক'ব বিচাৰিছো যে সুলভ মূল্যৰ দোকানত যি চৰকাৰী যিসকল তেওঁলোকৰ এই খাদ্য সামগ্ৰী যোগান বিভাগৰ যিসকল অফিচাৰো এতিয়া হাৰাশাস্তি অফিচাৰো মানে এনেকুৱা অৱস্থা হৈছে তেওঁলোকৰ সন্তুষ্টি নাই আমাক বহু অফিচাৰ আমাক কথাবিলাক কয় কেনেকে চৰকাৰে খুব পৰিকল্পিতভাৱে ভাল সন্মুখত সাবিছৰ নিৰ্বাচন মই নিৰ্বাচন কেন্দ্ৰিক কথা কোৱা নাই কিন্তু এইখন চৰকাৰ যদি আকৌ সাবিছত আহে কেৱল সুলভ মূল্যৰ দোকানীয়ে নে কেৱল 108 নে কেৱল এনএইচএম নে কেৱল শিক্ষকসকলে নে নাৰী যুৱ সমাজ শিক্ষা স্বাস্থ্য ন্যায় সকলোতে আমি মুখ থেকেচা খাব লাগিব তাৰ জ্বলন্ত উদাহৰণ জুবিন গাৰ্গৰ হত্যাকাণ্ড ধন্যবাদ